তো হেল্ল' ষ্টুডেণ্টছ, যিহেতু আজি তোমালোকৰ 9 জুন আৰু 9 জুনত তোমালোকৰ প্ৰকাশ পাব ছেকেণ্ড মেৰিট লিষ্টটো। যিসকলৰ প্ৰথম মেৰিট লিষ্টত তোমালোকৰ নাম অহা নাছিল তেওঁলোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই, কাৰণ তোমালোকৰ এইখন মেৰিট লিষ্টত তোমালোকৰ 90% চান্স আছে যে তোমালোকৰ নাম আহি যাব। চ' তোমালোকৰ মেৰিট লিষ্টখন কেতিয়া ওলাব, কেইটা বজাত ওলাব আৰু তোমালোকে কি ধৰণে তোমালোকৰ মেৰিট লিষ্টসমূহ চেক কৰিবা, তাৰ বাবে আমি আজি ভিডিঅ'টো চাওঁ আহা। তো যিহেতু আমাক টাইমলাইন দিয়া হৈছিল স্মাৰ্ট পৰ্টেলৰ ফালৰ পৰা, সেইমতে তোমালোকৰ ইয়াতে প্ৰথম মেৰিট লিষ্টখন 2 জুনত ওলাই গৈছে, একদম কাৰেক্টলি 2 জুনত ওলাই গৈছে। কিন্তু তোমালোকৰ প্ৰথম লিষ্টখন ওলাওঁতে অলপমান টাইম লৈছিল, যে আমি পুৱাৰ পৰা ৰখি আছিলোঁ, পুৱা দিব 10টা বজাত বা 12টা বজাত দিব বুলি ৰৈ আছিলোঁ, কিন্তু আমাৰ টাইম মতে আমাৰ দিয়া নাছিলে। তোমালোকৰ ৰিলিজ হৈছিল প্ৰায় তোমালোকৰ 4:30মান বজাত তোমালোকৰ ৰিলিজ হৈছিল, বা 5টামান বজাত তোমালোকৰ ৰিলিজ হৈ গৈছিল। চ' ৰিলিজ হোৱাৰ পিছতে তোমালোকৰ এডমিশ্যনসমূহ হৈ গৈছে। 4 পৰা 6 জুনৰ ভিতৰত তোমালোকৰ এডমিশ্যনসমূহ হৈ গৈছে। যিসকলে এডমিশ্যন লৈছে ঠিকে আছে, আৰু যিসকলে তোমালোকে ৰৈ আছিলা যে ছেকেণ্ড মেৰিট লিষ্টত মোৰ নামটো আহিব পাৰে, তোমালোকে নিজৰ কলেজ যিখন বিচাৰি আছিলা সেইখন কলেজত, তো তোমালোকৰ আজি 9 জুনত পাব্লিছ পাবলৈ গৈ আছে ছেকেণ্ড মেৰিট লিষ্ট। চ' চাওঁ আহাচোন আমি কেনেকৈ ছেকেণ্ড মেৰিট লিষ্টখন আমি চেক কৰিব পাৰোঁ। তো প্ৰথমে তোমালোকে ইয়াতে এডমিশ্যন পৰ্টেলত আহি যাবা। স্মাৰ্ট পৰ্টেলৰ যিটো এডমিশ্যন পৰ্টেল, তাতে তোমালোকে আহি যাবা। অহাৰ পিছত তোমালোকে যদি তোমালোকে লগ ইন কৰিব বিচাৰা, তোমালোকে লগ ইন কৰিব পাৰা। ইয়াতে লগ ইনত ক্লিক কৰি তোমালোকে লগ ইন কৰি ল'ব পাৰা। আদাৰৱাইজ লগ ইন নকৰাকৈও তোমালোকে ইয়াতে ওলাই ল'ব পাৰিবা। তোমালোকে ইয়াতে মোৰ অপশ্যনটো দেখা পাইছা, সেই মোৰ অপশ্যনটো তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে ইয়াতে তোমালোকে মেৰিট লিষ্ট বুলি অপশ্যন এটা পাবা। সেই মেৰিট লিষ্টত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছতে তোমালোকে ইয়াতে দেখিবলৈ পাইছা, ইয়াতে ৰাউণ্ড 1 দেখাই আছে। যিটো ৰাউণ্ড 1 দেখাই আছে, ৰাউণ্ড 1 মানে হৈছে ফাৰ্ষ্ট মেৰিট লিষ্ট। চ' ফাৰ্ষ্ট মেৰিট লিষ্টৰ তোমালোকে ইয়াতে গোটেইখিনি তোমালোকে ইনফৰমেশ্যন পাই যাবা। তোমালোকে যিহেতু ওলাইছা, যিসকলে তোমালোকৰ নাম আহিছে লৈছা ইয়াৰ পৰা। চ' ছেম তোমালোকৰ ইয়াতে কি হ'ব, তোমালোকে ৰাউণ্ড 2ত ক্লিক কৰিব লাগিব। ৰাউণ্ড 2ত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ইয়াতে গোটেই মেৰিট লিষ্টসমূহ ইয়াতে তোমালোকে দেখিবলৈ পাই যাবা। কিন্তু এতিয়ালৈকে তোমালোকৰ কোনো ধৰণৰ মেৰিট লিষ্ট আপডেট হোৱা নাই, যিহেতু তোমালোকৰ স্মাৰ্ট পৰ্টেলতো কোনো ধৰণৰ মেৰিট লিষ্ট অহা নাই। চ' ইয়াতে তোমালোকৰ নো ৰিজাল্টছ ফাউণ্ড দেখাই আছে। যেতিয়াই তোমালোকৰ আপলোড কৰা হৈ যাব মেৰিট লিষ্টসমূহ, তেতিয়া মই তোমালোকক ইয়াতে মোৰ চেনেলটো আপডেট দি দিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকৰ কোনো ধৰণৰ বেলেগ প্ৰক্ৰিয়া নাই, তোমালোকে ইয়াৰ পৰা এনেধৰণে ওলাব পাৰিবা। আৰু তোমালোকে প্ৰথমে কি দিব লাগিব, প্ৰথমে তোমালোকে যিখন ইনষ্টিটিউট তোমালোকে চেক কৰিব খুজিছা, তোমালোকৰ প্ৰায়ৰিটি লিষ্টৰ মতে তোমালোকে ইয়াতে দি দিবা ইনষ্টিটিউট নেম, কলেজ নেম দিবা। তাৰপিছত প্ৰগ্ৰেম নিদিলে হ'ব, তোমালোকৰ তলত আহিয়ে যাব। তাৰ পৰা তোমালোকে মেৰিট লিষ্টসমূহ কি কৰিবা, ওলাই ল'বা। যদিহে তোমালোকৰ কিছুমান ডাউট থাকে, এডমিশ্যন হওক, এডমিশ্যন ৰিলেটেড বা কোনো ধৰণৰ স্মাৰ্ট পৰ্টেলৰ তোমালোকৰ ৰিলেটেড ডাউট হওক, তোমালোকে মোক কমেণ্টত ফ্ৰীলি সুধিব পাৰা। যদি ডাউটটো মই ভাবোঁ যে এইটো ডাউট বহুতে সুধি আছে, তেনেহ'লে মই তোমালোকক ভিডিঅ' দি এক্সপ্লেইন কৰি দিম ধুনীয়াকৈ। চ' থেংক ইউ আজিৰ বাবে। চেনেলটো এটা ছাবস্ক্ৰাইব কৰি থৈ যাবা, এনেধৰণৰ আপডেটছবোৰ পাই থাকিবৰ বাবে। ধন্যবাদ।